1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আৰু এখোজ আগবাঢ়িছে ৰাজ্য চৰকাৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ কৰা 840 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা অনুষ্ঠানে অনুষ্ঠিত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো স্পেক্ট্ৰাম স্কুলক খুদিলে যে আপুনি কিয় কথাই কথাই পইচা লয় তেৰা মানুহজনে মোক আহি এটা সময়ত মই বহুত ধৰোতে মোক কলে স্যাৰ 35 লাখ টকা দি চাকৰি লৈছো সুদত টকা দি চাকৰি লৈছো টকা কেইটাটো ঘূৰাই দিব লাগিব আজিও ইন্সপেক্টৰজন কাম কৰি আছে কাৰণ তেওঁ মোক ব্যক্তিগতভাৱে কৈছে কেইদিনমান আগতে মই পেপাৰত পঢ়িলো কিবা কাৰণত তেওঁ সাসপেন্ড হল বেলেগ এটা নট ৰিলেটেড একাউণ্টছত সাসপেন্ড হৈ গল তাৰে সুদত টকা দি সুদত ঘূৰাব লাগিলেও তো কালেকচনে কৰিব লাগিব আজি আপোনালোকৰ মূৰত বোজা একোৰে নাই এটা নতুন দিন নতুন আৰম্ভণি গৈ যিবিলাক সিনিয়ৰ দেখা পাব তাত 70-30 আছে নাম আমি ক'ব নোৱাৰো কোনোবা 30 একদম ভাল কৰি চাকৰি পোৱা আৰু 70% ৰাকেশ পালৰ অনুগ্ৰহত চাকৰি পোৱা পাৰ্থক্য ধৰাটো বহুত টান সেইকাৰণে do not follow anybody blindly do not take them as a mentor কিছুমানে শিকাব এনেকে পায় পোৱাটো পিছৰ কথা তেতিয়া তেওঁলোকক আপোনালোকে ক'ব দাদা পাইতো জানো কিন্তু আজিকালিতো এনেকে লৈও যায় দেখোন ধৰি পেলাই আজিকালিতো দুইটা হৈ থাকে পোৱাটোতো পাই কিন্তু লৈওতো যায় অন্তত মই মুখ্যমন্ত্ৰী হৈ থকালৈকে লৈ যোৱাটো বাঢ়ি থাকিব সেইটো কতো কমি না যায় তাত কোনো কমি না যায় আৰু তাত কোনো স্লো নহয় পিছৰ কথা মই নাজানো কিন্তু মই ভাবো যে পিছত আৰু টান হ'ব because society doesn't accept this মানুহে accept নকৰে দুখীয়া মানুহক নিম্ন মধ্যবিত্ত মানুহৰ মাজত ভগৱান দেখিব লাগে বহুত মানুহৰ এটা আৰ্টিফিশিয়াল অহংকাৰ হয় আজি ইয়াত যি সকলে চাকৰি পাইছে মই যিমান পেপাৰত পঢ়িছো নিম্ন মধ্যবিত্ত দৰিদ্ৰ বুলি নকওঁ not well to do ফেমিলিৰ পৰা পিতৃ মাতৃৰ সংগ্ৰামৰ কাৰণে আমি আহি এই পজিশনটোত পাইছো যি সকলৰ দেউতা মা ইয়াত আছে সকলোকে মই প্ৰণাম জনাইছো শ্ৰদ্ধা জনাইছো we are here for their struggle তেওঁলোকক যাতে কোনো কাৰণতে কষ্ট পাব নিদিও তাৰ কাৰণে আমি সদায় মনত ৰাখিব লাগিব বহু কেইজন ইয়াত এসিএস অফিচাৰ আছে এপিএস আছে ভাল কৰি চেষ্টা কৰিলে অহা এবাৰ দুবাৰ আইএস আইপিএসও হ'ব পাৰি যাৰ যাৰ এতিয়াও কম্পিটিটিভ সাৰ্ভিস কৰাৰ ইচ্ছা আছে আমি একদম বেয়া নাপাওঁ তাৰ কাৰণে যদি 1 ঘণ্টা ছুটিও লাগে কোনো অসুবিধা নাই জিকে কাৰণ এতিয়া আমাৰ যেটো ব্যাচ আপোনালোক এসিএস হৈছে এপিএস হৈছে but I am sure that you have also the potential of becoming IAS and IPS বহুতৰে আছে জ্ঞানৰ অনুসন্ধিতসুতা আৰু নিজক কেৰিয়াৰত আগুৱাই লৈ যোৱা থপ ভাল কেৰিয়াৰ পালে তাক খবৰ ৰাখা আমাৰ অসমীয়া ল'ৰা ছোৱালী কেতিয়াবা আমি এসিএস পাই গলো দেউতা মায়ো ক'ব হ'ব দে আৰু এসিএস পালি কিমান পঢ়িব লাগে that shows their love and affection to us আৰু কিমান ৰাতি পঢ়ি থাকিব গতিকে হ'ব দে আৰু বহুত পঢ়িলে আৰু বাদ দেচোন এসিএস পালি এপিএস পালি আৰু কিয় কৰিব লাগে কিন্তু আমাৰ মন হ'ব লাগে আকাশ চোৱাৰ মন যি সকলে এতিয়াও মনত ভাবে যে মই আৰু এবছৰ চেষ্টা কৰিলে মই ইউপিএসসি ক্র্যাক কৰিব পাৰিম they should continue to try আৰু যি সকলে ভাবে যে নহয় enough is enough তেওঁলোকে ভাল কৰি গৈ চাকৰি কৰক without being influenced by anybody অসমখনৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে আপোনালোকে কাম কৰক বহুত দিন চাকৰিত থাকিব অসমখন বহুত পৰিৱৰ্তন হ'ব আৰু আপোনালোকৰ হাতে দিয়ে পৰিৱৰ্তন হ'ব
মই তাক বিশ্বাস কৰোঁ বহুত বহুত ধন্যবাদ আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আগবঢ়াই আছো আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ ৰাখিলে মুঠ 840 গৰাকী আজি নিযুক্তি প্ৰাপকক পত্ৰ প্ৰদান কৰা হ'ব আৰু এই অনুষ্ঠান অব্যাহত আছে আমি এয়া আপোনালোকৰ বাবে আগবঢ়াই আছো পোনপটীয়াভাৱে